হয়, মন্ত্ৰী অজন্তা নেওগে দলীয় টিকেট লাভ কৰাৰ পিছতে আজি ইতিমধ্যে নমিনেশ্যন পত্ৰ দাখিল কৰিব আৰু তাৰ পূৰ্বে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাই সেৱা ল'লে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যে শুভ কাৰ্যৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে ভগৱানৰ শ্ৰীচৰণত আশীষ লোৱা হয় আৰু আপুনি ইতিমধ্যে এটা শুভ আগবাঢ়িব আজি আৰু তাৰ পূৰ্বে আঠখেলীয়া নামঘৰ বুঢ়াডুঙিয়াৰ শ্ৰীচৰণত আশীষ লৈছে, কি ক'ব? আজি মই নমিনেশ্যন দিবলৈ যাম ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট সমষ্টিৰ প্ৰাৰ্থী হিচাপে। গতিকে মই তাৰ প্ৰাক মুহূৰ্তত আঠখেলীয়া প্ৰভুৰ আশীৰ্বাদ বিচাৰিছোঁ, কাৰণ এই আঠখেলীয়া প্ৰভুৰ যি মহিমা, সেই মহিমাক কেৱল গোলাঘাটবাসীয়ে নহয়, গোটেই আমাৰ ইয়ালৈ ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ মানুহ আহে বা অসমৰ মানুহে এই পীঠস্থানত তেওঁলোকৰ নিজৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে নামঘৰ ভাগিলৈ আহে। গতিকে ময়ো বিধায়িকা হিচাপে যোৱা সময়ছোৱা প্ৰভুৰ আশীৰ্বাদ লৈ মই ভাবোঁ যে আজি এই স্থান পাইছোঁহি। গতিকে এই নিৰ্বাচন প্ৰাকখনত পুনৰ প্ৰভুৰ চৰণলৈ আহিলোঁ আশীৰ্বাদ ল'বৰ কাৰণে। যোৱা সময়খিনিত আমি দেখিলোঁ যে আঠখেলীয়া নামঘৰ এটা অসমৰ উল্লেখযোগ্য নামঘৰ হিচাপে বিবেচিত হ'ল আৰু য'ত তাৰ আন্তঃগাঁথনি খুব সুন্দৰকৈ ইতিমধ্যে আপোনাৰ নেতৃত্বতে গঢ়ি তোলা হ'ল। ইয়াৰ পিছত আৰু আঠখেলীয়া নামঘৰৰ কি কাম আছে এনেকুৱা যাৰ জৰিয়তে আপুনি আঠখেলীয়া নামঘৰক আৰু আগুৱাই লৈ যাব? আঠখেলীয়া প্ৰভুৰ চৰণত আচলতে গোলাঘাটবাসীয়ে নহয়, সমগ্ৰ অসমবাসীয়ে চৰণত সেৱা লয় আৰু মোৰ নেতৃত্বত নহয়, নিজৰ নেতৃত্বত আজি এই প্ৰকল্পভাগী আমি আৰম্ভণি কৰিছিলোঁ। মই বিধায়িকা হোৱাৰ প্ৰাকখনতে, তাৰপিছতে তেতিয়াৰ পৰা আহি আজি যোৱা সময়ছোৱা এক পৰ্যটন কেন্দ্ৰলৈ, আধ্যাত্মিক পৰ্যটন কেন্দ্ৰলৈ, ধৰ্মীয় পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যথেষ্টখিনি সদিচ্ছা এই নামঘৰ ভাগিলে আছে, তেখেতৰো যথেষ্টখিনি ইয়াত অনুদান আছে। আমি ৰাইজৰ অনুদান চবেই মিলি পেলাই আজি পৰ্যন্ত এই নামঘৰ ভাগিৰ উন্নয়ন সাধন কৰিছোঁ। ভৱিষ্যতে এই প্ৰকল্পভাগিক আৰু আগবঢ়াই লৈ যোৱাৰ আমাৰ সকলোৰে এটা সপোন আছে। প্ৰভুৱে কৃপা কৰক, ভৱিষ্যতে আমি এই নামঘৰ ভাগিক আৰু আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা চলাম। শুভেচ্ছা জনালোঁ। আজি মন্ত্ৰী অজন্তা নেওগে ষষ্ঠবাৰৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিব জিলা আয়ুক্ত কাৰ্যালয়ত আৰু গোলাঘাটত আজি প্ৰথমবাৰৰ কাৰণে ইতিমধ্যে এই বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব আৰম্ভ হ'ব আজিৰে পৰা আৰু মন্ত্ৰী অজন্তা নেওগৰ লগতে বিধায়ক বিশ্বজিৎ ফুকনে আজি ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু মন্ত্ৰী অজন্তা নেওগে আমি দেখুৱাইছোঁ আপোনালোকক যে পুৱাই আঠখেলীয়া নামঘৰ বুঢ়াডুঙিয়াৰ শ্ৰীচৰণত আশীষ লৈ আজি এই শুভ কৰ্মত আগবাঢ়িব আৰু ইতিমধ্যে কৈছে যে প্ৰতিটো শুভ কৰ্মৰ প্ৰাক মুহূৰ্তত ভগৱানৰ শ্ৰীচৰণত আশীষ লোৱা হয় আৰু সেই আশীষ ইতিমধ্যে মন্ত্ৰী অজন্তা নেওগে লৈ ইতিমধ্যে এই শুভ কৰ্মত আগবাঢ়িব আৰু আঠখেলীয়া নামঘৰ বিগত সময়ছোৱাত যি ধৰণৰ এটা প্ৰকল্প হিচাপে গ্ৰহণ কৰি উন্নয়ন সাধন কৰিছিলে আৰু পৰৱৰ্তী দিনতো ইতিমধ্যে আঠখেলীয়া নামঘৰৰ সেই যি উন্নয়ন, সেই উন্নয়ন মন্ত্ৰী অজন্তা নেওগে আগবঢ়াই লৈ যাব আৰু সেই কথা ইতিমধ্যে প্ৰকাশ কৰিলে। আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱালোঁ আঠখেলীয়া নামঘৰৰ পৰা মন্ত্ৰী অজন্তা নেওগে আঠখেলীয়া নামঘৰৰ বুঢ়াডুঙিয়াৰ শ্ৰীচৰণত আশীষ লোৱা। ইয়াৰ পিছতেই হাজাৰ হাজাৰ সমৰ্থকসহ মন্ত্ৰী অজন্তা নেওগে আজি মনোনয়ন পত্ৰ দাখিল কৰিব জিলা আয়ুক্ত কাৰ্যালয়ত। আমি পোনপটীয়াকৈ আজিৰ দিনটোৰ প্ৰতিটো কাৰ্যসূচী আমি আপোনালোকক দেখুৱাম।